মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি তোমালোকৰ অংক পাঠ্যপুথিৰ অনুশীলনী 1A অংকসমূহ আলোচনা কৰি আছিলোঁ। আজি আমি এই অনুশীলনীৰ 2 নম্বৰ অংকটো কৰোঁ আহা। 2 নম্বৰ অংকটোত কৰিবলৈ কোৱা হৈছে ভাৰতীয় পদ্ধতিত তলৰ প্ৰতিটো সংখ্যাক অংকৰে লিখা। Write each of the following numbers in figures in the Indian system. আমাক ভাৰতীয় পদ্ধতিত অংকৰে লিখিব কৈছে, অৰ্থাৎ আখৰত দিয়া আছে। চোৱা 14523 14,523 2 নম্বৰটো চাবা একটো হল। এটা চোৱা উত্তৰ বা সমাধান। প্ৰথমতে কি কৰিবা, এফালে লিখি ল'বা দেই। প্ৰথমতে শিকিবৰ কাৰণে 23 হল। তাৰপিছত চোৱা 523 একক দশক শতক মানে 500 100ৰ ঘৰত সোমাই গ'ল এইটো 523। তাৰপিছত 2500 তাৰপিছত 1000 কিমান 14,000 একক দশক শতক হাজাৰ 14,000 হল। 14,000 একক দশক শতক হাজাৰ মানে 14,000। ইয়াতে কমাটা হ'ব, তাৰ মানে আমি লিখিম 14,000 14,523 উত্তৰটো এইটো। নেক্সট চোৱা 3,57,060 3,57,006। এতিয়া চোৱা আমি 3 লাখ আগত লিখি গ'লে কি হ'ব অংকটো, পাছত আমি মিলাব নোৱাৰিব পাৰোঁ। গতিকে পাছফালৰ পৰা লিখিবলৈ প্ৰথমতে চেষ্টা কৰিম। ইয়াতো ডাইৰেক্ট লিখি দিব পাৰা, ইয়াতো লিখিব পাৰা অলপ দূৰত থৈ। ধৰা 60 আছে নহয়, 60 হল। 60 প্ৰথম দি দিলোঁ 60 হল। তাৰপিছত 7,000 হলে কেইটা ঘৰৰ পাছত 1000 আহিব? 3টা ঘৰ, হয় নহয়? একক দশক শতক হাজাৰ, তাৰমানে 7,000 হ'বলৈ মানে একক দশক শতক তাৰপিছতে হাজাৰ হ'ব, তাৰমানে 7 তাৰপিছত 7 একক দশক শতক হাজাৰ, ইয়াতে কমা হ'ব 7,000 হল। তাৰপিছত চোৱা 3,57,000 কিমান 57,000, তাৰমানে 57,000 দি দিলোঁ। একক দশক শতকৰ ঘৰতো একো নাছিলে সংখ্যা, গতিকে শূন্য এটা লগাই শতক কৰি ল'লোঁ। একক দশক শতক হাজাৰ 57,000 হৈ গ'ল। তাৰপিছত 3 লাখ চোৱা একক দশক শতক হাজাৰ অযুত লাখ, লাখৰ ঘৰ 3 আহি যাব, কমা দি দিওঁ হৈ গ'ল 3,57,060 হ'ব। এতিয়া 3 নম্বৰটো চোৱা 53,06,340 53,06,340 340 প্ৰথম 40 হয়নে? 340 হৈ গ'ল। তাৰপিছত কি আছে 340 পাই গ'লো। তাৰপিছত লাখ 6,000 একক দশক শতক 6,000 1000ত কমা আহিব ভাৰতীয় পদ্ধতিৰ মতে, কমা লিখি দিলোঁ। তাৰপিছত চোৱা 53 লাখ একক দশক শতক হাজাৰ অযুতটো নাই, গতিকে অযুতত সংখ্যা নাই, এটা শূন্য লগাই ল'ব লাগিব। একক দশক শতক হাজাৰ অযুত, তাৰপিছতে 53 লাখ, তাৰপিছতে আহিব 53 লাখ
হল একক দশক শতক হাজাৰ অযুত অযুতৰ ঘৰত একো নাছিলে তাৰপিছতে লাখ আহিব কমা লাগি যাব হ'ব ঠিক আছে এতিয়া 4 নম্বৰটো চোৱা কিবা যদি সুধিবলগীয়া থাকে কমেন্ট কৰি সুধিবা দেই কমেন্টৰ উত্তৰসমূহ মই দিবলৈ চেষ্টা কৰিম 4 নম্বৰটো চোৱা 99 কোটি 54 লাখ 33,076 92 crores 54 lakhs 33,076 76 উত্তৰ কিমান 76 70 কোটিত আছে অলপ পাছত ল'বা হা 76 ঠিক আছে 76 লিখিলো 100 আছে জানো নাই ডাইৰেক্ট কিমান আছে 33,000 ডাইৰেক্ট 1000ত আছে 100 নাই 100 নাই গতিকে 100ত কি ল'ব লাগিব এটা 0 এটা লগাই ল'ব লাগিব একক দশক শতক তেতিয়া আহিব 33,000 33 হল 70 ডাইৰেক্ট আছিলে গতিকে আমি হাজাৰ ঘৰ বনাব হলে এটা শূন্য লগাই ল'ব লাগিব একক দশক শতক হল তাৰপিছতে হাজাৰ আহিব হল 33,000 তাৰপিছত কি আছে crore 54 lakhs একক দশক শতক হাজাৰ অযুত অযুতৰ ঘৰ আছেই যেতিয়া লাখ হ'ব ডাইৰেক্ট 54 lakhs হল কমা লাখত কমা দিবা একক তাৰপিছত কি আছে চোৱা 92 crore একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি তেতিয়াহ'লে 92 হয় নহয় 92 বহাই দিয়া কোটি ঘৰটো আছে একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি আৰু কোটিত কমা দিব লাগে ভাৰতীয় পদ্ধতিৰ মতে কমা দি দিলো হ'ব নেক্সট চাওঁ আহা নেক্সট 5 নম্বৰটো চোৱা 5 উত্তৰ 548 কোটি 39,900 548 crore 39,900 900 তাৰপিছত ইয়াত সংখ্যা নাই দিয়া ডাইৰেক্ট 900 হলে মানে কি হ'ব 900 900 হৈ গ'ল 900 তাৰপিছত ক্ৰোৰ পাছত কি আছে 39,000 তিনিটা ঘৰ থাকিব না একক দশক শতক হাজাৰ 39,000ত কমা দিবা একক দশক শতক হাজাৰ 39,000 একক দশক শতক হাজাৰ অযুত লাখ ইয়াৰ পাছত লাখ আহিব ইয়াতে কমা দি দিবা লাখত কিমান আছে চাওঁ লাখত আছে জানো নাই গতিকে কি হ'ব লাখত একক দশক শতক হাজাৰ অযুত লাখত কি থাকে লাখ 10 লাখ হয় না লাখ 10 লাখ এতিয়া কোটিত যাব একক দশক শতক হাজাৰ অযুত লাখ নিযুত তাৰপিছতে কোটি আহিব কিমান আছে 548 crore 500 ইয়াৰ পাছত কোটতে যাব 500 5 হল 48 হৈ গ'ল এতিয়া 548 crore একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি হৈ গ'ল 548 crore 39,900 হৈ গ'ল এতিয়া নেক্সট চাওঁ অন্তিমটো মই কেনেকৈ কৰিছো ধৰিব পাৰিছা নহয় পাঁচফালৰ পৰা হিচাপ কৰি আনিছো তেতিয়াহে ভুল নালাগিব আগফালৰ পৰা লিখি গ'লে ভুল লাগিব দেই দেখছো 2,700 কোটি 90 লাখ 50,000 2,007 crore 90 lakh 50,000 50,000 কি হ'ব তিনিটা ঘৰ প্ৰথমতে বহিব হয় নহয় সংখ্যা দিয়া নাই 100ও দিয়া নাই তিনিটা ঘৰ একক দশক শতক তাৰপিছতে
50,000 হল 1000 হ'বলৈ তিনিটা ঘৰ লাগিব নহয় একক দশক শতক লাগিব তাৰপিছত 1000 কমা বহিব হল একক দশক শতক হাজাৰ অযুত অযুতৰ পাছত লাখ আহিব নহয় একক দশক শতক হাজাৰ 10,000 হয় নহয় 10,000 পৰা পাৰ হৈ গ'লে কিহত গুচি যাব লাখত গুচি যাব হয় নহয় একক দশক শতক হাজাৰ অযুত লাখ তাৰপিছত কিমান আছে 90 লাখ লাখ গুচি যাব 1 লাখ হল একক দশক শতক হাজাৰ অযুত লাখ নিযুত নিযুতৰ পাছত কোটি তাৰ মানে ভাৰতীয় পদ্ধতি মতে কি হ'ব প্ৰথমতে একক দশক শতক এককৰ ঘৰ হয় নহয় তাৰপিছত হাজাৰ তাৰপিছত 10,000 তাৰপিছত লাখ তাৰপিছত 10 লাখ তাৰপিছত কোটি আহি যায় এতিয়া চোৱা এতিয়া কি হ'ল 2007 crore 2000 আকৌ 2000 বনাব হলে মানে তিনটা ঘৰ লাগিব না 1000 ৰ পাছত 2 ৰ পাছত এটা দুটা হৈ গ'ল 7 crores 7 হল 2007 তাৰ মানে 2 ৰ পাছত 3 ঘৰ থাকিব লাগিব তেতিয়া 1000 হ'ব 2007 3 নম্বৰ ঘৰটো 7 হ'ব একক দশক শতক হাজাৰ 2700 কোটি 90 লাখ 50,000 90 লাখ 50,000 হল হ'ব এই ধৰণে লিখিবলৈ চেষ্টা কৰিব পাঁচ ফালৰ পৰা দেই আগফালৰ পৰা নহয় পাঁচ ফালৰ পৰা লিখি গ'লে তোমালোকৰ তেতিয়া ভুল নহ'ব মই তোমালোকক এই পাঁচ ফালৰ পৰা এককৰ ঘৰৰ পৰা দেখাব বিচাৰিছোঁ এককৰ ঘৰ তিনিটা থাকে ঘৰ তাৰপিছত হাজাৰৰ ঘৰ দুটা তাৰপিছত লাখৰ ঘৰ দুটা কোটিৰ ঘৰত দুটাতকৈ বেছিয়ে থাকে হ'ব এইটো ভাৰতীয় পদ্ধতি মতে আজিলৈ হ'ব অংককেইটা মই এই ধৰণে তোমালোকক বুজাবলৈ চেষ্টা কৰিলোঁ যদি মোৰ এই বুজোৱা পদ্ধতিক যদি তোমালোকে ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰিবা যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু যদি মোৰ লগত অংক শিকি বুলি ভাবিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে মোৰ অংকসমূহ পাই থাকা আজিলৈ হ'ব ইয়াতে ৰাখোঁ গুড নাইট